and welcome back to Prerna Doinik Matra. Today is a very special day as we celebrate Saraswati Puja, the festival honoring the goddess of wisdom, knowledge and arts. Just like Saraswati Devi inspired us to learn and grow, today's episode will fill your mind with inspiration and fun. So sit back, relax and let's dive into a story that connects the blessings of today's festival with life's little lessons. Silent Melody. এসময়ত এখন ব্যস্ত চহৰত দেৱী সৰস্বতী মাৰ পূজাত ব্যৱহৃত বাদ্যযন্ত্ৰ বিনা বজোৱাৰ প্ৰতি আকৰ্ষিত চিয়ালী নামৰ এজনী ছোৱালী আছিল। নিজৰ স্কুলৰ সৰস্বতী পূজা উদযাপনত অনুষ্ঠান পৰিৱেশন কৰাৰ সপোন দেখি তাই প্ৰতিদিনে অনুশীলন কৰিছিল। কিন্তু অনুষ্ঠান আৰম্ভ হোৱাৰ মাত্ৰ এসপ্তাহ আগতে চিয়ালী অসুস্থ হৈ মাত হেৰুৱাই পেলালে। যদিও তাইৰ হাত দুখনে এতিয়াও বজাব পাৰে, তথাপিও তাইৰ হৃদয়খন গধুৰ যেন অনুভৱ কৰিলে, কাৰণ তাইৰ বিশ্বাস আছিল যে তাইৰ গান গোৱা নহ'লে তাইৰ সংগীত আধৰুৱা হৈ ৰ'ব। পূজাৰ দিনা চিয়ালীয়ে দৰ্শকৰ মাজত মনে মনে বহি আনৰ অনুষ্ঠান চাই আছিল। কিন্তু হঠাৎ বিদ্যুৎ বন্ধ হৈ গ'ল আৰু নিস্তব্ধতা আহিল। আয়োজকসকল আতংকিত হৈ পৰিছিল, কি কৰিব সেই বিষয়ে নিশ্চিত নাছিল। সকলোৰে হতাশা দেখি চিয়ালীয়ে নিজৰ বীণাখন তুলি লৈ মমবাতিৰ ম্লান পোহৰত বজাবলৈ ধৰিলে। যদিও তাইৰ গান গাব পৰা নাছিল, তাইৰ সংগীতে শব্দতকৈ বেছি জোৰেৰে কথা কৈছিল। তাইৰ টোকাবোৰৰ বিশুদ্ধতাই কোঠাটো ভৰি পৰিল। সকলোৰে হৃদয় চুই গ'ল। চিয়ালীয়ে উপলব্ধি কৰিলে যে তাইৰ কণ্ঠৰ অবিহনেও তাইৰ সংগীতে প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত অধিক ক্ষমতা আছে। সেইদিনা তাই বুজি পালে সৰস্বতী মাৰ আশীৰ্বাদৰ প্ৰকৃত সাৰমৰ্ম, যে জ্ঞান আৰু প্ৰতিভাক মৰমৰ সৈতে ভাগ কৰিলেই আটাইতকৈ উজ্জ্বল হৈ উঠে, বাধা যিয়েই নহওক কিয়। আশা কৰোঁ চিয়ালীৰ কাহিনীয়ে আপোনালোকক সোঁৱৰাই দিলে যে জীৱনটো পৰিকল্পনা অনুসৰি নহ'লেও আপোনাৰ প্ৰকৃত প্ৰতিভাই সদায় উজ্জ্বল হোৱাৰ পথ বিচাৰি পায়। ঠিক সৰস্বতী মাৰ পোহৰৰ দৰে প্ৰজ্ঞা আৰু সৃষ্টিশীলতাই আমাক প্ৰতিটো প্ৰত্যাহ্বানৰ মাজেৰে পথ প্ৰদৰ্শন কৰে। মোৰ লগত যোগদান কৰাৰ বাবে ধন্যবাদ। আজি এই পূজাই আপোনালোক সকলোৰে বাবে জ্ঞান, আনন্দ, সফলতা কঢ়িয়াই আনক। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাইলৈ আপোনালোকক আৰু এটা ৰোমাঞ্চকৰ খণ্ডৰ সৈতে দেখা পাম। শুভ সৰস্বতী পূজা। I hope Chiali's story reminded you that even when life does not go as planned, your true talent always finds a way to shine. Just like the light of Saraswati Ma, wisdom and creativity guide us through every challenge. Thank you for joining me today. May this puja bring knowledge, joy and success to all of you. Don't forget to like, share and subscribe, and I will see you tomorrow with another exciting episode. Shubho Saraswati Puja.